মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ এই জন্মদিন আমাৰ সকলোৰে ফালৰ পৰা আপোনাক সমূহ অসমবাসীৰ ফালৰ পৰা আৰু আমাৰ ফালৰ পৰা আপোনাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি আৰু আগুৱাই যাওক, আমাৰ এয়াই আশা। আজি অসম গৌৰৱ, অতি মৰমৰ অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী মহোদয়ৰ জন্ম দিৱস হিচাপে আমি শুভেচ্ছা জনাবলৈ পাই নিজকে আমি গৌৰৱিত হৈছোঁ। কিয়নো বহু যুগ বহু দিন পাৰ হৈ গ'ল, কিন্তু আজিৰ দিন অতীতৰ দিনৰ লগত বহু দূৰ পাৰ্থক্য দেখা যায়। আজি অসমৰ ৰাইজে নিজ দৃষ্টিগোচৰত প্ৰত্যক্ষ প্ৰমাণ হৈছে অতীত অসম, আজিৰ অসম আৰু ভৱিষ্যত অসম এক নতুন প্ৰক্ৰিয়াৰে গঢ় ল'বলৈ সক্ষম হ'বলৈ গৈ আছে। সেয়েহে আমাৰ মৰমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আমি লামডিং সমষ্টি কাকি জিপিৰ 210 বুথৰ পৰা আই মাতৃসকল তথা আমি বুথ সভাপতি সকলো মিলি আপোনালৈ এই নতুন বৰ্ষৰ শুভেচ্ছাৰ লগতে আপোনাৰ জন্মদিনৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম, আপুনি যেন আৰু শক্তিশালী হয় আৰু শক্তিৰে যাতে আজি অসমখন যেনেকৈ উন্নয়নৰ ক্ষেত্ৰত অব্যাহত ৰাখিছে আৰু দ্ৰুতগতি অব্যাহত ৰাখি নৱপ্ৰজন্মৰ জীৱনৰ লগত সমন্বয় ৰাখি যাতে অসমখন আগুৱাই নিব পাৰে, তাৰ কাৰণে যেনে নেদেখাজনে আপোনাক শক্তি প্ৰদান কৰে, তাৰেই আশা ৰাখি আপোনালৈ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰি আশা ৰাখিম আগন্তুক অসম আৰু আগুৱাই যাব বুলি।